চামতাত বিষ্ণুজ্যোতি একাডেমীৰ সাংস্কৃতিক শোভাযাত্ৰাই মহিলে ৰাইজক পশ্চিম নলবাৰী চামতাস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান বিষ্ণুজ্যোতি একাডেমীৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ উপলক্ষে আজি উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। শিক্ষা অনুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ কৃষি সংস্কৃতিসমূহ প্ৰদৰ্শন কৰা সাংস্কৃতিক শোভাযাত্ৰাটো মুকলি কৰে বিদ্যালয়খনৰ শৈক্ষিক উপদেষ্টা ডক্টৰ দিবাকৰ গোস্বামীয়ে। উল্লেখ্য যে যোৱা 15 ডিচেম্বৰৰ পৰা 7 দিনীয়াকৈ আৰম্ভ হোৱা বিষ্ণুজ্যোতি একাডেমীৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ উপলক্ষে পতাকা উত্তোলন, সংগীত প্ৰতিযোগিতা, খেল ধেমালি প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা আদি কাৰ্যসূচীৰে পিছত আজি উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজৰ দৃষ্টিত আকৰ্ষণ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে 21 ডিচেম্বৰত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সামৰি পৰিব উক্ত বিদ্যালয় সপ্তাহৰ। বিষ্ণুজ্যোতি একাডেমী পশ্চিম নলবাৰী অঞ্চলৰ এটা অগ্ৰণী শিক্ষানুষ্ঠান। এই শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে দীৰ্ঘদিনীয়া একঘেয়ামী পাঠ্যক্ৰমৰ লগত জড়িত কাম কাজৰ পৰা আঁতৰি আহি যোৱা 3 দিন ধৰি বিভিন্ন কাৰ্যসূচীৰে একাডেমী সপ্তাহ পালন কৰিছে। এই কাৰ্যসূচীৰ পৰিসমাপ্তি ঘটিব 21 তাৰিখে মুকলি সাংস্কৃতিক সমাৰোহৰ মাজেদি। একাডেমী সপ্তাহৰ আটাইতকৈ আমোদজনক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অৱসৰ বিনোদনকাৰী অনুষ্ঠান হৈছে সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ মাজেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ বাৰেৰহণীয়া সংস্কৃতিক তুলি ধৰিবলৈ চেষ্টা কৰিছে আৰু বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আমাৰ জাতীয় সংস্কৃতিৰ লগত পৰিচয় কৰি দিয়া, জাতীয় সংস্কৃতিক লৈ গৌৰৱবোধ কৰাৰ কাৰণে অনুপ্ৰেৰণা যোগাই এই অনুষ্ঠান সাফল্যৰে অনুষ্ঠিত কৰিছে। আমি আশা ৰাখিছোঁ এই অঞ্চলৰ ৰাইজে নিশ্চয় আমাৰ এই অনুষ্ঠানক আদৰি ল'ব আৰু ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগাব।